স্থানাঙ্ক জ্যামিতিৰ কথা আলোচনা কৰোতে তোমালোকে ক্লাস 9তো পাইছা যে আমাক দুডাল পৰস্পৰ কটাকটি কৰা লম্বভাৱে কটাকটি কৰা সৰল ৰেখাৰ প্ৰয়োজন হয় টু মিউচুৱেলি পাৰপেন্ডিকুলাৰ লাইনস ইয়াৰ যেটো অনুভূমিকভাৱে আছে হৰাইজন্টেলি থকাটো এটো x অক্ষ বুলি কম আৰু উলম্বভাৱে থকাটো y অক্ষ বুলি কম যত কটাকটি কৰিছে ৰেখা দুডালে the common point or point of intersection of both the lines of both the axes এটো আমি কম মূল বিন্দু বা অৰিজিন এতিয়া এই অক্ষতলৰ পৰা আমি সোঁফালে কিমান দূৰ গৈছো বা বাওঁফালে কিমান দূৰ গৈছো সেই দূৰত্বটো কম আমি x কোঅৰ্ডিনেট x স্থানাংক বা fc হিচাপ আৰু x অক্ষৰ পৰা ওপৰফালে কিমান দূৰ বা তলফালে কিমান দূৰ গৈছো সেই দূৰত্বটো আমি কম y কোঅৰ্ডিনেট বা অৰ্ডিনেটস y স্থানাংক আমি আগতে বিন্দুবোৰৰ অৱস্থানবোৰ আলোচনা কৰিছিলো এতিয়া যিকোনো দুটা বিন্দু বা যিকোনো দুখন ঠাইৰ মাজৰ দূৰত্বৰ বিষয়ে আমি আলোচনা কৰিম দুটা বিন্দুৰ মাজৰ দূৰত্ব আমি কেনেকৈ উলিয়াম সেই কথাটো আলোচনা কৰো ধৰি ললো স্থানাংক সমতলত কোঅৰ্ডিনেট প্লেনত আমি ফাৰ্স্ট কোৱাড্ৰেন্টত এটো প্ৰথম চক পজিটিভ x এক্সিস পজিটিভ y এক্সিস লৈছো এই প্ৰথম চকত বা ফাৰ্স্ট কোৱাড্ৰেন্টত দুটা বিন্দু আমি ললো প্ৰথম বিন্দুটোৰ নাম দিছো p দ্বিতীয়টো ধৰি ললো নাম দিলো q এই বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াব লাগে ধৰা প্ৰথম বিন্দুটো p ৰ স্থানাংক x1 y1 আৰু ধৰি লোৱা q ৰ স্থানাংক x2 y2 এতিয়া এই বিন্দু দুটাৰ মাজৰ দূৰত্ব মানে p ৰ পৰা q লৈকে দূৰত্ব কিমান বা উলটাকৈ চাব পাৰো q ৰ পৰা p লৈকে দূৰত্ব কিমান হেতু আমি আলোচনা কৰিম বা এটো নিৰ্ণয় কৰিম আমি p q এটো দৈৰ্ঘ্যটো উলিয়ালে হ'ব ইয়াৰ বাবে কি কৰা p আৰু q সংযোগ কৰি দিয়া আমি কি কৰিব লাগে p q এটো উলিয়াব লাগে প্ৰথম অৱস্থাত আমি p আৰু q ৰ পৰা x অক্ষৰ ওপৰত দুডাল লম্ব অংকন কৰিম two perpendiculars from p and q on x axis okay p আৰু q ৰ পৰা দুডাল লম্ব টানি লৈছো আমি x অক্ষৰ ওপৰত এই লম্ব দুডালৰ যেটা পাদবিন্দু ফুট অফ পাৰপেন্ডিকুলাৰ নামকৰণ কৰা ধৰি ললো m আৰু n আকৌ p ৰ পৰা qn ৰ ওপৰত মানে এই লম্ব দুডালৰ যিডাল বেছি দীঘল আছে এই ডালৰ ওপৰত লম্ব অংকন কৰা p ৰ পৰা qn ৰ ওপৰত আন এটা লম্ব অংকন কৰিম এই বিন্দুটো মানে p ৰ পৰা কোনা লম্বডালে qn ৰ লগত যত কটাকটি কৰিছে এইটোৰ নাম দিল r এতিয়া আমি p q r এটা সমকোণী ত্ৰিভুজ ৰাইট ট্ৰায়াঙ্গল পাইছো আমি ইয়াতে p q r ৰাইট ট্ৰায়াঙ্গল পাইছো যেহেতু সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো এই উপপাদ্যটো ব্যৱহাৰ কৰিলে ইয়াতে p q দূৰত্বটো ওলাই যাব এতিয়া চাও p ৰ স্থানাংক x1 y1 তাৰ মানে এটো কেনেকৈ পাইছো om ওৰ পৰা m লৈকে এটো x1 m ৰ পৰা p লৈকে এটো হৈছে y1 আকৌ q x2 y2 স্থানাংক তাৰ মানে ওৰ পৰা n লৈকে এইখিনি হৈছে x2 ওৰ পৰা n লৈকে এইটো x2 আৰু n ৰ পৰা q লৈকে এইখিনি হৈছে y2 এই দূৰত্বটো হৈছে y2 এইটো ৰেক্টেংগুল আয়ত পাইছো PRNM এই আয়তটোত এই দুইটাল দিক PR MN হয় এতিয়া আমি চাও MN যদি স্থানাংক জ্যামিতিত সদায় দূৰত্ববোৰ আমি প্ৰথম অৱস্থাত মূল বিন্দুৰ পৰা চাম আৰু দ্বিতীয় অৱস্থাত x অক্ষৰ পৰা চাম এতিয়া মূল বিন্দুৰ পৰা n লৈকে হৈছে x2 মূল বিন্দুৰ পৰা m লৈকে হৈছে x1 তেতিয়ালে mn মানে কি হ'ব x2 - x1 mn = on minus on on মানে হৈছে x2 minus om মানে হৈছে x1 তার মানে mn = pr কি হ'ব এইটো পাইছো আমি x2 - x1 mn যিমান হ'ব pr সমান হ'ব x2 - x1 দ্বিতীয় অৱস্থাত আমি x অক্ষৰ পৰা দূৰত্বটো চাম x অক্ষৰ পৰা কি বুলি কৈছে y2 তো r n মানে যদি আমি জানো
এতিয়া যেহেতু এইটো আয়ত হয় আর এন আৰু পি এম এই দুটা সমান সমান হ'ব তাৰ মানে পি এম যেহেতু পাইছিলো আমি y1 আর এন এইটো হ'ব y1 মুঠ দৈৰ্ঘ্যটো আছিলে y2 তলৰ অংশখিনি হৈছে y1 তাৰ মানে কিউ আর এইখিনি হ'ব y2 মাইনাস y1 কিউ আৰৰ মান এতিয়া সব ত্রিভুজ পি কিউ আর আমি পি আর পাইছো x2 মাইনাস x1 কিউ আর পাইছো y2 মাইনাস y1 যেহেতু ত্রিভুজটো সমকোণী ত্রিভুজ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি দিলে আমি পি কিউৰ মান পাম কেনেকৈ পাম পি কিউ স্কয়াৰ is equal to কিউ আর স্কয়াৰ প্লাস পি আর স্কয়াৰ কিউ আর মানে পাইছো y2 মাইনাস y1 হোল স্কয়াৰ প্লাস পি আর পাইছো x2 মাইনাস x1 হোল স্কয়াৰ ওকে আমি উলিয়াব লাগে পি কিউ তাৰ মানে ইয়াৰ পৰা পাম পি কিউ ইজ ইকুৱেল টু স্কয়াৰটো গুচাই দিলে ৰাইট সাইডত হ'ব লাগে প্লাস মাইনাস ৰুট বাকি অৱস্থা যিখিনি থাকে সেইখিনি হয় কিন্তু যেহেতু আমি বৰ্গমূল ললেহে প্লাস মাইনাস হয় কিন্তু বৰ্গমূল লওঁতে যেহেতু এইটো দূৰত্ব বুজাই আছে ডিসটেন্স বুজাই আছে ডিসটেন্স ক্যান নট বি নেগেটিভ দূৰত্ব কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে গতিকে আমাক মাইনাসটো দৰকাৰ নাই সদায় ধনাত্মক হ'ব ধনাত্মক বুজোৱাৰ কাৰণে প্লাস চিহ্নৰ দৰকাৰ নাই তাৰ মানে হ'ল এইটো y2 মাইনাস y1 হোল স্কয়াৰ প্লাস x2 মাইনাস x1 হোল স্কয়াৰ আমি কেৱল আমাৰ সুবিধাৰ কাৰণে x টো আগত লিখিম মানে এই অংশখিনি আগত লিখিম প্ৰথম অংশখিনি পিছৰ ফালে লিখিম অৰ্থাৎ x2 minus x1 whole square plus y2 minus y1 whole square এইটো হ'ব দূৰত্ব সূত্ৰ যিকোনো দুটা স্থানৰ দূৰত্ব উলিয়াব লাগিলে আমি এই সূত্ৰটো ব্যৱহাৰ কৰি using this formula we can find distance between any two places or any two objects or any two points আমি distance between two points দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াটো আলোচনা কৰিলো এইটো কেনেকৈ লিখিম চাম let P x1 y1 and Q x2 y2 be two points in a Cartesian plane. ধৰা হ'ল স্থানাংক সমতলত P x1 y1 আৰু Q x2 y2 দুটা যিকোনো বিন্দুৰ অৱস্থান ডিসটেন্স ফর্মুলা দূৰত্ব সূত্ৰ ধৰা হ'ল P x1 y1 আৰু Q x2 y2 দুটা যিকোনো বিন্দু আমি P Q দূৰত্ব নিৰ্ণয় কৰিব লাগে ইয়াৰ বাবে কি কৰিছো PM আৰু QN x অক্ষৰ ওপৰত লম্ব অংকন কৰিছো কি কৰিছো PM x অক্ষৰ ওপৰত লম্ব টানিছো আৰু QN x অক্ষৰ ওপৰত লম্ব টানিছো PR লম্ব QN PR perpendicular to QN is drawn কৰা হ'ল অংকন কৰা হ'ল এতিয়া কি কি পালো চিত্ৰটো সেইটো আমি লিখিম OM is equal to x1 PM is equal to y1 কিন্তু যেহেতু এইটো আয়ত হ'ব ৰেক্টেংগুল এই দুটা বিপৰীত হ'ব অপোজিট সাইড ইকুৱেল এইটোৰ নাম হৈছে RN is equal to y1 একেদৰে ON is equal to x2 QN is equal to y2 আকৌ এই দুটা বাহুৰ সমান PR is equal to MN MN মানে আমরা দূৰত্বটো মূল বিন্দুৰ পৰা চাম ON minus OM ON মানে পাইছিলো আমি x2 OM মানে পাইছো x1 আকৌ QR is equal to QN
qn minus rm qn মানে পাইছো qn মানে হৈছে y2 minus rm মানে হৈছে y1 এতিয়া এই গোটেইকেইটা মান যদি আমি ইয়াতে চাম আমাক আসলে উলিয়াব লাগে p q এতিয়া পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাম triple square of the hypotenuse PQ square is equal to PR square plus QR square. Square of the hypotenuse is sum of square of the other two sides. অতিভুজৰ বৰ্গ বাকি বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান। এতিয়া PR মানে কিমান পাইছো x2 x1 whole square plus QR মানে পাইছো y2 y1 whole square. এতেকে PQ square to উঠাই দিম ইফালে যদি স্কয়ার উঠাই দিছো মানে টেকিং স্কয়ার রুট অন বোথ সাইড উভয় পক্ষক বর্গমূল লৈছো বর্গমূল ললে কি হ'ব লাগে প্লাস মাইনাস হ'ব লাগে কিন্তু এইটো যেহেতু দূৰত্ব বুজাইছে ডিসটেন্স দূৰত্ব কেতিয়াও ঋণাত্মক নহয় গতিকে আমি অকল ধনাত্মক মানটো লম ৰুট ওভাৰ x2 x1 হোল স্কয়ার প্লাস y2 y1 হোল স্কয়ার এইটো হৈছে আমাৰ ডিসটেন্স উলিওৱাৰ মূল ফৰ্মুলা ডিসটেন্স বিটুইন এনি টু পয়েন্টস এই সূত্ৰটো ব্যৱহাৰ কৰি যিকোনো দুটা বিন্দুৰ মাজৰ দূৰত্ব আমি উলিয়াব পাৰিম এতিয়া যদি স্থানাংক সমতলত কোনো এটা বিন্দু pxy হয় আৰু এই বিন্দুটো মূল বিন্দুৰ পৰা কিমান দূৰত্বত আছে এই দূৰত্বটো আমি উলিয়াব লাগে তেতিয়া হলে চাও মূল বিন্দুৰ স্থানাংকটো হৈছে 0 0 coordinates of the origin 0 0 coordinates of the point pxy তেতিয়ালে দেখিলে আমি দুটা বিন্দু পাইছো সে দুটা বিন্দু হিসাবত আমি ললে ইয়াতে যদি ব্যৱহাৰ কৰি দিও এই সূত্ৰটো যদি আমি এই ক্ষেত্ৰত ব্যৱহাৰ কৰো তেতিয়া হলে হ'ব OP √x2 x1 এই স্থানাংক x স্থানাংক দুটাৰ পাৰ্থক্য মানে x 0 হোল স্কয়ার প্লাস y2 y1 মানে y স্থানাংক দুটাৰ পাৰ্থক্য ডিফারেন্স বিটুইন দ্য টু y কোঅৰ্ডিনেটস y 0 হোল স্কয়ার ইয়াৰ পৰা চালে পাম এটো হৈছে OP √x² + y² এই যেটো ফৰ্মুলা এইটো ডিসটেন্স ফ্ৰম অৰিজিন